হয়, শীতৰ আগমনৰ লগে লগে সুদূৰ আফ্ৰিকা, আমেৰিকা, চাইবেৰিয়াৰ পৰা পৰিভ্ৰমী চৰাই আহি অসমৰ বিভিন্ন খাল বিল তথা জলাশয়ত ভিৰ কৰেহি। সেইদৰে লাওখোৱা অভয়াৰণ্যৰ বিভিন্ন খাল বিল তথা জলাশয়ত এইবাৰো অলেখ সংখ্যক চৰাই আহি ভিৰ কৰিছেহি। অকল লাওখোৱা অভয়াৰণ্যৰ বিভিন্ন খাল বিলতে নহয়, লাওখোৱা অভয়াৰণ্যৰ ওচৰে পাজৰে থকা যি অঞ্চল আছে সেই অঞ্চলৰ বিভিন্ন খাল বিলতো দেখা গৈছে এই পৰিভ্ৰমী চৰাই আহি ভিৰ কৰিছেহি। যিহেতু লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী বিল, খলিহামাৰী বিল আদি বিলত যি পৰিভ্ৰমী চৰাই পৰে, সেই পৰিভ্ৰমী চৰাই যিহেতু লাওখোৱা অভয়াৰণ্যৰ ভিতৰত পৰে, যাৰ বাবে আচলতে এই পৰিভ্ৰমী চৰাইসমূহ সুৰক্ষিত থাকে। বনৰক্ষীসকলে এই পৰিভ্ৰমী চৰাইক সুৰক্ষা দি ৰাখে। কিন্তু লাওখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া যি অঞ্চল আছে, যি অঞ্চলৰ যি খাল বিল তথা জলাশয় আছে, সেই জলাশয়ত যি পৰিভ্ৰমী চৰাই পৰে, সেই পৰিভ্ৰমী চৰাইক দেখা গৈছে এক নিধন যজ্ঞ পাতিছে কিছু অসাধু ব্যৱসায়ীয়ে। জাল পাতি বা বিভিন্ন কৌশলেৰে এই পৰিভ্ৰমী চৰাইসমূহ তেওঁলোকে এক নিধন যজ্ঞ চলাই আছে। এই পৰিভ্ৰমী চৰাইসমূহ জাল পাতি তেওঁলোকে ধৰি এই চৰাইসমূহ জুৰিয়া তথা ইয়াৰ আহে পাহে বিভিন্ন অঞ্চলত তেওঁলোকে মুকলিভাৱে বিক্ৰী কৰা দেখা গৈছে। এই ক্ষেত্ৰত কিন্তু বন বিভাগ নিৰ্লিপ্ত অৱস্থাত আছে। বন বিভাগক এই ক্ষেত্ৰত কেইবাবাৰো অভিযোগ দিয়া হৈছিলে যে লাওখোৱা অভয়াৰণ্যৰ বাহিৰৰ অঞ্চলত বহুসংখ্যক চৰাই নিধন কৰা হৈছে, কিন্তু তেওঁলোকে এই বিষয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। বহু অঞ্চলত দেখা গৈছে জাল পাতিছে, বৃহৎ অংশ জাল পাতি তেওঁলোকে জালেৰে ঘেৰাও কৰি ৰাখিছে। যিবিলাক অংশ আচলতে পানীৰ ওচৰত থাকে, বিভিন্ন ডাঙৰ ফিচাৰীবোৰ আছে। ইয়াত বিশেষকৈ যিটো অঞ্চলত মাছ বেছি পালন কৰা হয়, সেই অঞ্চলত যি ডাঙৰ ফিচাৰী আছে, সেই ফিচাৰীৰ ওচৰে পাজৰে তেওঁলোকে বৃহৎ জাল পাতি সেই জালেৰে এই বনৰীয়া চৰাইবোৰ আচলতে ধৰি পেলাই বিভিন্ন অঞ্চলত বিক্ৰী কৰা দেখা গৈ আছে। মুকলিভাৱে তেওঁলোকে বিক্ৰী কৰিছে। এই ক্ষেত্ৰত কোনেও একো ক'ব পোৱা নাই। কাৰণ এই বিষয়ে ইয়াৰ যি সচেতন ৰাইজ আছে, সচেতন ৰাইজে বন বিভাগক অৱগত কৰোৱাৰ পিছতো বন বিভাগে কোৱা মতে তেওঁলোকে যিহেতু লাওখোৱা অভয়াৰণ্য বা বুঢ়াচাপৰি অভয়াৰণ্যৰ অংশত যদি কোনো তেনেকুৱা ঘটনা হয়, তেওঁলোকে সেইবিলাক চকু দিব পাৰে। কিন্তু ইয়াৰ বাহিৰত চকু দিয়াটো তেওঁলোকৰ কাৰণে আচলতে কষ্টকৰ হয়, কাৰণ তেওঁলোক আচলতে এই বিষয়ে অজ্ঞ হয়, নাজানে, যাৰ বাবে তেওঁলোকে এই অঞ্চলত তেওঁলোকে আচলতে কোনো তেনেকুৱা খবৰ ৰাখিব পৰা নাই। কিন্তু দেখা গৈছে এই নিধন যজ্ঞ ইয়াৰ যি স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজে বাৰম্বাৰ আচলতে অভিযোগ কৰিছে যাতে এই যি চৰাই আছে, চৰাইসমূহ বন্ধ কৰিব লাগে। কাৰণ আলহী চৰাই সুদূৰ আফ্ৰিকা, আমেৰিকা, চাইবেৰিয়াৰ পৰা আহিছে, আমাৰ ইয়াত আলহী হিচাপে হৈ আহিছে, শীতৰ আলহী হৈ আহিছে। আৰু শীতৰ আলহীক চৰাইক আমি এনেদৰে নিধন কৰা, এনেদৰে বধ কৰা নিশ্চয় ভাল কথা নহয়। আমাৰ অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে খুবেই বেয়া লক্ষণ দেখা যায়। যাৰ বাবে স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাইছে তথা বন বিভাগক আহ্বান জনাইছে যাতে লাওখোৱা অভয়াৰণ্য বা বুঢ়াচাপৰি অভয়াৰণ্যৰ বাহিৰৰ অংশটো চকু দিব লাগে। যি ঠাইত বৃহৎ জাল পাতিছে বা অন্য কোনো উপায়েৰে অসৎ যি ব্যৱসায়ী, অসাধু এটা চক্ৰ বা অসৎ ব্যৱসায়ীয়ে, চোৰাং ব্যৱসায়ীয়ে এই চৰাইবিলাক নিধন কৰিছে, সেই নিধনবিলাক বন্ধ কৰিব এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।